জাতীয় প্ৰহৰীৰ যোগেদি আমি অসমবাসীলৈ এটা আহ্বান জনাইছোঁ জাতিটোৰ প্ৰতি দায়বদ্ধ হওক যাতে ভুৱা জাতীয়তাবাদ নহয় প্ৰকৃত জাতীয়তাবাদ আমি আনিব লাগিব সেইকাৰণে জাতীয় প্ৰহৰী আজি ৰাইজৰ আগত উপস্থাপন কৰিম। ধন্যবাদ। আমাৰ মাজত আছে প্ৰশাসক সুভাকৰণ গোহাঁই, সকলোৰে সুপৰিচিত। এই ক্ষেত্ৰত আপোনাৰ আজি অনুভৱ আৰু আপুনি কি ক'ব খোজে? মানে জাতীয়তাবাদৰ ওপৰত বিভিন্ন ভুল ধাৰণা আছে। ভুৱা জাতীয়তাবাদ চালনাবাদী জাতীয়তাবাদে গোটেই জাতীয়তাবাদী ধাৰণাটোকে শেষ কৰিছে। যদিও অসমত ৯৯% মানুহৰ জাতি প্ৰেম আছে, তথাপিতো জাতিটো যেনেধৰণে আগবাঢ়িব লাগিছিল, মানুহে যেনেধৰণে কাম কৰিব লাগিছিল, সুদুত্তৰ পোৱা নোপোৱাৰ কাৰণে সুস্থ ৰাস্তা নোপোৱাৰ কাৰণে অসুবিধাত পৰিছে। আমি আশা ৰাখিছোঁ জাতীয় প্ৰহৰীৰ যোগেদি আমি ৰাইজক এটা শুদ্ধ পথ দেখুৱাব পাৰোঁ। বিজ্ঞানসন্মত সুস্থ জাতীয়বাদ গঢ়িবৰ কাৰণে জাতীয় প্ৰহৰী। ধন্যবাদ। হাহাকাৰ শুনি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ হোৱা কিয়? নৈতিকতা স্খলন দেখিও মানৱতা পতন দেখিও নিৰ্লজ্জ অলপভাৱে হোৱা কিয়? সেই জাতি ব্ৰহ্মপুত্ৰ বৈ আছে, গংগা বৈ আছে, কিন্তু গংগাৰ পাৰে পাৰে মানুহৰ খাবলৈ নাই। ব্ৰহ্মপুত্ৰ বৈ আছে, ব্ৰহ্মপুত্ৰ পাৰৰ মাজুখিনি মানুহখিনিয়ে কি কৰিছে? কান্দি মৰিছে। কেনেকৈ জানিছে? লুইতৰ পাৰে পাৰে অগণন জনগণে বুকু ভাঙি কিয় আজি কান্দিছে? যদি বৰাকত যায়, বৰাকৰ চুকে কোণে কুচিয়াৰ নদী মানুহৰ কি হৈছে? বৰাকৰ চুকে কোণে অগণন ভোকাটোৰে তেতুফালি কিয় আজি চিঞৰিছে? যদি ইয়াত 250 টকা হাজিৰা পায়, বৰাকত কিন্তু চাহ সভ্য ডাঙৰ ডাঙৰ নামৰ অট্টালিকা থকা মানুহবিলাকে দৈনিক 5,000 টকা গাড়ীতে উৰাই দিয়ে। এয়াই হৈছে আমাৰ সমাজ। এই সমাজ, এই সংস্কৃতি ধ্বংস কৰিবৰ কাৰণেই জাতীয় প্ৰহৰী। সেইখনেই সমাজ ধ্বংস কৰিব গৈছে, যি দুষ্কৃতিপ্ৰিয় সমাজ। আমি এখন সমাজ গঢ়িব লাগিব, যিখন সমাজ ভূপেন হাজৰিকাৰ কৰাৰ দৰে। কি কৈছিল ভূপেন হাজৰিকাই? কৈছিল অলপ অলপ হ'লেও বেছি আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে, অলপ হ'লেও বেছি আছে। আজি গাড়ীৰ মূল্য বাঢ়িছে, সোণৰ মূল্য দাম হৈছে, সোণৰ বাঢ়িছে, কিন্তু মানুহৰ মূল্য কমি গৈছে। আজি আপোনালোকে